চৌনং মৰিগাঁও বিধানসভা সমষ্টি নিৰ্বাচনী বিষয়া মহোদয় সমীপত আজি এখন মই বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী ৰামাকান্ত দেউৰী মনোনয়ন পত্ৰ বাতিলৰ বাবে মই নিজে এখন আবেদন কৰিছোঁ। কিয়নো যে ৰামাকান্ত দেউৰী তেখেতৰ পত্নী দুগৰাকী ভোটাৰ লিষ্টৰ যিখন লেটেষ্ট ইলেকশ্যন কমিশ্যনে যিখন আপোনাৰ ভোটাৰ লিষ্ট পাব্লিছ কৰিছে লেটেষ্ট 2006 তাত হাউচ নাম্বাৰ আছে আপোনাৰ 229 আৰু ৰামাকান্ত দেৱী এগৰাকী পত্নীৰ ভোটাৰ চিৰিয়েল নং হৈছে 970। তেওঁৰ নাম হৈছে লুজিয়ামাই দেউৰী, যিটোত ৰামাকান্ত দেৱীয়ে তেওঁৰ নিৰ্বাচনত যিটো এফিডেভিট তাত তেখেতে দাখিল কৰিছে, উল্লেখ কৰিছে। আৰু দ্বিতীয় পত্নীগৰাকীৰ নাম হৈছে শেৱালী দেউৰী। তেখেতৰ ঘৰৰ নং 229, ৰামাকান্ত দেৱীৰ ঘৰ নং যিটো তেখেতৰ ঘৰ নম্বৰটো চিম আৰু কমিক নংটো আছে 971। স্বামী ৰামাকান্ত দেউৰী, লুজেমাই দেৱী স্বামী ৰামাকান্ত দেউৰী। কিন্তু তেখেতে যিটো এফিডেভিট দাখিল কৰিলে ইয়াত অকল তেখেতৰ পত্নী এগৰাকীহে তেখেতৰ দাখিল কৰিছে, তাত সম্পত্তিৰ পৰা আদি কৰি তাত বহুত ডাঙৰ কিবা ৰহস্য সোমাই আছে। সেইকাৰণে তেওঁ দাখিল কৰা নাই। আৰু এইটো এটা ক্ৰিমিনেল ল' ফালৰ পৰা এটা ডাঙৰ অপৰাধ 420 ছেকশ্যন আহিব। বাকী আমাৰ জ্যেষ্ঠ অধিবক্তা আছে তেখেতে ক'ব। আৰু ঘটনাটো হৈছে কি পিপুল ৰিপ্ৰেজেণ্টেটিভ এক্টৰ মতে তেখেতৰ যিখন মনোনয়ন পত্ৰ দাখিল কৰে কেঞ্চেল হয়। এই বিষয়ে মই ৰিটাৰ্ণিং অফিচাৰ নাপালোঁ, ৰিটাৰ্ণিং অফিচাৰ ৰিপ্ৰেজেণ্টেটিভ পালোঁ। মই তেখেতৰ কথাটো ক'লোঁ, তেখেতে কৈছে মই তেখেতলৈ নটিচ ইছ্যু কৰিছোঁ, কি হয় হৈছে জনাম। কথাটো কিন্তু এই তেখেতৰ নাম এজ পাৰ ল তেখেতৰ আপোনাৰ হেৰি থাকিব নোৱাৰে, কি নমিনেশ্যনখন কেঞ্চেল হ'ব লাগে বিং এ লয়াৰ। এইটো মোৰ কথা। ইতিমধ্যে আমি এটা কথা মানে গম পাইছোঁ যে সেইটো হ'ল কি এইবাৰ নিৰ্বাচনত 54 নং বিধানসভা সমষ্টি মৰিগাঁও বিধানসভা সমষ্টিৰ যিজন বিজেপি দলৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰী, তেখেতৰ যিটো তেখেতে শপতনামা দাখিল কৰিছিল তাত তেখেতে ভুল তথ্য দিছে। আৰু সেই ভুল তথ্য সৰু সুৰা ভুল তথ্য নহয়, এটা গোকাত মিছা কথা লিখিছে। আৰু যিটো এটা আমি ক'ব পাৰোঁ যে এইটো অপৰাধ হিচাপে গণ্য কৰাটো উচিত। কাৰণ তেখেতে ইয়াতে যোৱা 16 চন আৰু 21 চনৰ যি তেখেতৰ শপতনামা আছিল, এই শপতনামাত তেখেতৰ পত্নী দুগৰাকীৰ বিষয়ে তেখেতে উল্লেখ কৰিছিল। তেওঁলোকৰ সা সম্পত্তিও দুগৰাকীৰ কি আছিল সেইখিনি কথা উল্লেখ কৰিছিল। কিন্তু এইবাৰ যিখন শপতনামা তেখেতে দাখিল কৰিছে, সেই শপতনামাত তেখেতৰ এগৰাকী পত্নীৰ নাম নাই। কিন্তু আমি যেতিয়া ভোটাৰ লিষ্টখন আমি পৰীক্ষা কৰি চালোঁ, তেতিয়া সেই ভোটাৰ লিষ্টখনত তেখেতৰ 2 গৰাকী পত্নী আছে। অথচ তেওঁ সেই কথা লুকুৱাবলৈ যত্ন কৰা হৈছে। ইয়াৰ কাৰণ কি নাজানো, কিন্তু এগৰাকী দায়িত্বশীল আমাৰ জনপ্ৰতিনিধি হিচাপে তেনে এটা তেখেতৰ পৰা আশা কৰা নাযায়। আৰু সেই বিষয়ে আমি জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত আমি আমাৰ কমপ্লেইন আমি কৰিছোঁ যাতে এইটো নিৰ্বাচনী তেখেতৰ যিখন পেপাৰ আছে সেইখন কেঞ্চেল কৰে।